সমাগত পঞ্চায়ত নিৰ্বাচন ৰাজ্যত চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে পিছপৰি থকা নাই মানকাছাৰ সমষ্টিত অসম গণ পৰিষদ দল দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ মানকাছাৰ সমষ্টিত অগপ দলৰ উদ্যোগত অগপ দলে পঞ্চায়তৰ প্ৰস্তুতিৰ সন্দৰ্ভত হাত হিঙিমাৰিত অগপ দলৰ কৰ্মীসকলৰ মাজত দলীয় কৰ্মশালা অনুষ্ঠিত হয় উক্ত কৰ্মশালাত উপস্থিত থাকে অগপৰ কাৰ্যনিৰ্বাহক সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত লগতে উপস্থিত থাকে মানকাছাৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম আৰু অগপ দলৰ জিলা পৰ্যায়ৰ কৰ্মকৰ্তাসকল হাতচিঙিমাৰি মানকাছাৰ জিলাৰ অসম গণ পৰিষদ দলৰ ইয়াত গোটেই সমষ্টিৰ ৩৫টা পঞ্চায়তৰ কৰ্মীসকলৰ লগত মত বিনিময় কৰিলোঁ তেখেতসকলৰ অহা পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যিখিনি প্ৰস্তুতি তাৰ বুজ ল'লোঁ আৰু তেখেতসকলে দুগুণ উৎসাহেৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈ এইবাৰ পুনৰ ইয়াৰ আগতেও আমাৰ আগৰ পঞ্চায়ত নিৰ্বাচনতো আমাৰ ফলাফল ভাল হৈছিল এইবাৰ তাতোকৈ অধিক ভাল হ'ব বুলি সকলোৱে প্ৰতিপন্ন কৰিছে টিকেট দিয়া প্ৰক্ৰিয়া আমি আভ্যন্তৰীণভাৱে এতিয়া সিলেকশ্যন কৰি আছোঁ কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছত দিয়া হ'ব চিম্বল আঞ্চলিক পঞ্চায়তত থাকিব জিলা পৰিষদত থাকিব কেৱল গাঁও পঞ্চায়তৰ ইলেকশ্যনত মানে প্ৰাৰ্থীৰ মাজত চিম্বল নাথাকিব মিত্ৰতাৰ বিষয়ে আলোচনা হৈ আছে যথাসম্ভৱ মিত্ৰতাৰে হ'ব কোনো ঋণাত্মক প্ৰভাৱ নপৰে এটা ভাল সিদ্ধান্ত হ'ব এখন দেশত যেতিয়া এটা নিৰ্বাচন হ'ব আমি সকলো ফালৰ পৰা আৰ্থিক বৈক্যে ধৰি এটা 5 বছৰ কাম কৰিবলৈ সকলোৱে বিনা দ্বিধাই একেলগে এটা পৰিৱেশ পাব গতিকে ৰাষ্ট্ৰৰ উন্নয়নৰ ই এক মূল বিষয় হ'ব বুলি মই ভাবিছোঁ পিছৰ নিৰ্বাচনত পুনৰ 3 গগৈ এক হ'ব বুলি অখিল গগৈ কৈছে আৰু বিজেপি অগমক কৰা হ'ব বুলি কৈছে মই এইবিলাকত ইমান মন্তব্য দিবলৈ বিচৰা নাই তেখেতসকল কেতিয়াবা লগ হয় কেতিয়াবা ভাগ হয় এইটো তেখেতসকলৰ বিষয় তেওঁলোকে লগ হৈ আৰু ভাগ হৈ আমাক একো কৰিব নোৱাৰিব নিৰ্বাচন হ'লে এইটো 26তো হ'বই 26ত হ'ব পিছত 29ত কি হ'ব সেইটো সিদ্ধান্ত হ'ব মানকাছাৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট অসম টুডে